নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ ঘৰৰ যিখিনি বাস্তু এটা সৰু টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈছোঁ। আপোনালোকৰ ঘৰত যিখিনি নেগেটিভিটি এনাৰ্জি আছে সেইখিনি আপুনি কেনেকুৱা দূৰ কৰিব পাৰি আমি সৰু সুৰা কিছুমান তান্ত্ৰিক উপায়েৰে সেই বস্তুখিনি ঘৰৰ পৰা আপুনি কেনেকুৱা নাইকিয়া কৰিব পাৰে তাৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপুনি সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু কি দিশত আপোনাৰ বাস্তুটোৰ ক্ষেত্ৰত উপকৃত হ'ব এইখিনি কৰিলে ভিডিঅ'টোৰ শেষলৈকে মই গোটেইখিনি জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সকলোৱে শেষলৈকে চাব। আৰু এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে, যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে মই আৰু অনুপ্ৰাণিত হৈ আপোনালোকৰ কাৰণে বিভিন্ন জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় বিভিন্ন বিষয়ৰ ওপৰত মই ভিডিঅ'ছবোৰ লৈ আহিম। আপোনালোকে ঘৰতে থাকি কোনো জ্যোতিষী বা কোনো তান্ত্ৰিকৰ ওচৰত নোযোৱাকৈ মোৰ ভিডিঅ'ছবোৰ চাই আপোনালোকে কেনেকুৱা অকণমান হ'লেও যে আপোনালোকৰ জীৱনলৈ পৰিৱৰ্তন আহিব বা আপোনাৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি হ'ব সেই কথা নিশ্চিত মই ক'ব পাৰোঁ। গতিকে আহক এতিয়া মূল ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। আপুনি যদি গম পাইছে যে আপোনাৰ ঘৰত কিবা নেগেটিভিটি, ব্লেক মেজিক বা তেনেকুৱা ক'লা যাদু কোনোবাই কৰিছে বা কিবা তেনেকুৱা নেগেটিভিটি ঘৰখনত আছে, ঘৰৰ পৰিয়ালবৰ্গৰ মাজত এজনৰ লগত আনজনৰ মতৰ অমিল, কিবা সৰু সৰু কথা লৈ আপোনালোকৰ ভিতৰত বিভিন্ন সমস্যা ঘৰৰ যিখিনি মেম্বাৰ্ছ আছে ফেমিলিৰ মাজত অনবৰতে লাগি থাকে। এনেকুৱা নহয় যে বছৰত এবাৰ দুবাৰ হৈছে সেইটো নৰ্মেল, সেইটো হ'বই পাৰে, কিন্তু সদায় সদায় বা দুদিন এদিন পিছে পিছে ঘৰখনত সোমোৱাৰ লগে লগে বা ঘৰৰ ৰুমখনত সোমোৱাৰ লগে লগে আপোনাৰ বিভিন্ন ধৰণৰ মানসিক দুশ্চিন্তা আহি পৰে বা ঘৰখনত তেনেকুৱা যিখিনি আপোনালোকৰ আৰ্থিক উন্নতি হ'বলগীয়া আছিলে সেইখিনি হোৱা নাই। সেই ক্ষেত্ৰত এই টিপছখিনি আপুনি কৰিব, তেতিয়াহ'লে আপুনি বহুখিনি উপকৃত পাব। প্ৰথমতে কি কৰিব, আপুনি যিকোনো এটা শনিবাৰ বা মঙ্গলবাৰ দিনৰ পৰা ষ্টাৰ্ট কৰি পেলাই শুক্লপক্ষৰ শনিবাৰ নতুবা মঙ্গলবাৰ, বিশেষকৈ মঙ্গলবাৰ হ'লে বেছি ভাল, শনিবাৰটো আপোনালোকে বহুতে হয়তো ভয় খাব এই কামখিনি কৰিবলৈ। গতিকে মঙ্গলবাৰ নতুবা শনিবাৰ আপোনাৰ যিটো বাৰ ভাল লাগে সেই বাৰত আপুনি আপোনাৰ ঘৰতে আছে বস্তুখিনি, এটা বস্তু আছে নিমখৰ লগত আপুনি হোৱাইট ভিনেগাৰ আৰু নিমখ দি পেলাই আপুনি যদি আপোনাৰ ঘৰখন মুচিব পাৰে সদায় পুৱা গধূলি ঘৰ মোচাৰ সময়ৰ পানীৰ লগত যদি সেই নিমখ আৰু যিটো নিমখ আৰু আপোনাৰ ছডিয়াম এটা বস্তু আছে নিমখৰ লগত আপুনি হোৱাইট ভিনেগাৰ আৰু নিমখ দি পেলাই আপুনি যদি আপোনাৰ ঘৰখন মুচিব পাৰে সদায় পুৱা গধূলি ঘৰ মোচাৰ সময়ৰ পানীৰ লগত যদি সেই নিমখ আৰু সেই হোৱাইট ভিনেগাৰটো যদি আপুনি মিশ্ৰণ কৰি লয় পানীৰ লগত, সেই পানীটো চেষ্টা কৰিব যিমান পাৰে আপুনি গংগা জল হ'লে বেছি ভাল। আৰু সেই পানীখিনিৰে পুৱা গধূলি আপুনি ঘৰৰ ফ্ল'ৰখিনি মুচিব বা ঘৰৰ যিকোনো মেইন দুৱাৰখনৰ তলত অকণমান এনেকৈ ছটিয়াই দিব পানীখিনি আৰু গোটেই ঘৰৰ ফ্ল'ৰখিনি আপুনি মুচিব। মিনিমাম 21 ডেইজ আপুনি এই কামখিনি কৰাৰ পিছতে আপুনি অকণমান হ'লেও যে পজিটিভ এনাৰ্জি সেই এনাৰ্জিটো আপুনি পাব। মিনিমাম 21 ডেইজ কৰিব লাগিব আৰু মেক্সিমাম আপুনি 90 ডেইজ কৰাৰ পিছতে ভালকৈ সম্পূৰ্ণ ৰিজাল্টখিনি পাব। আৰু এটা কাম কৰিব আপুনি, যেতিয়া সন্ধিয়া সময়ত আপোনাৰ আমাৰ সকলোৰে ঘৰত ধূপ জ্বলোৱা হয় বা তেনেকৈ ধূনা লগোৱা হয়, ধূনাৰ হেৰিখনত আপুনি যোন ধূনা লগায় সেই পাত্ৰ বা সেই ধুনুচি বা তেনেকুৱা যি পাত্ৰ থাকিব ধূনা লগোৱাৰ সেই হেৰিডালত আপুনি কি কৰিব, 3ডাল কৰ্পূৰ, 3ডাল লং, 3ডাল এলাচি আৰু 3টা বা 2টা তেজপাত, সেই বস্তুখিনি আপুনি ধূনাৰ লগত সদায় ইভিনিং আপুনি মিনিমাম 90 ডেইজ আপুনি কৰক। তেতিয়াহ'লে চাব আপোনাৰ ঘৰখনৰ পৰা যিখিনি নেগেটিভিটি, যিখিনি ব্লেক মেজিক বা তেনেকুৱা কিবা কোনোবাই কৰিছে আপোনাৰ অনুভৱ হৈছিলে, অকণমান হ'লেও আপুনি তাৰ পৰা বেনিফিটছ পাব। আপুনি একদম নিষ্ঠা সহকাৰে আপুনি কৰি চাওক, আপোনাৰ ঘৰখনৰ পৰা নেগেটিভিটি অকণমান হ'লেও আঁতৰিব, সেই কথা মই আপোনাক গেৰাণ্টি দিব পাৰোঁ। আপুনি একদম নিষ্ঠা সহকাৰে আপুনি কৰিব লাগিব, কণ্টিনিউৱাছ আপুনি 90 ডেইজ এই কামখিনি কৰিব লাগিব। সন্ধিয়াত ধূনা লগোৱাৰ লগে লগে আপুনি 3ডাল লং, 3ডাল এলাচি, 3টা কৰ্পূৰ আৰু 3ডাল তেজপাত আপুনি তাত দি পেলাই সন্ধিয়া গোটেই ঘৰখন বা যি আপোনাৰ ফ্লেট আছে ফ্লেটত আপুনি গোটেই এৰিয়াখন আপুনি ইভিনিং আপুনি দেখাব। তেতিয়াহ'লে আপোনাৰ বহুত নেগেটিভিটি আপোনাৰ আঁতৰ হ'ব। আৰু এটা কাম কৰিব পাৰে, আপুনি যিখিনি গা ধোৱাৰ পানী থাকে সেই পানীখিনি আপুনি এটা কাম কৰিব, পানীখিনিত আপুনি গংগাজল, যদি আপুনি বাথৰুমতো গা ধুৱে তেতিয়াহ'লেও আপুনি এটা কাম কৰিব, পাত্ৰত অকণমান পানীখিনি আপুনি লৈ ল'ব, লৈ পেলাই গংগাজল অকণমান আৰু নিমপাত, তাৰপিছত আপোনাৰ তেজপাত আৰু তুলসী পাত
এই বস্তুখিনি এলাচি 3টা কৰ্পূৰ 3টা যদি সিজাই লৈ আপুনি বইল কৰি ল'ব পাৰে সেই পানীখিনিত আৰু সেই পানীৰে যদি আপুনি মিনিমাম 21 ডেজ গা ধুব পাৰে বা ঘৰৰ সকলো পৰিয়ালবৰ্গ সকলো সদস্য এই পানীখিনিৰে যদি আপুনি গা ধুব পাৰে তেতিয়া হলেও আপোনালোকৰ ঘৰৰ পৰা বা আপোনালোকৰ ওপৰত যদি কোনোবাই তেনেকুৱা ব্লেক মেজিক বা নেগেটিভ এনাৰ্জিৰ কিবা নহয় কিবা শিকাৰ হ'বলগীয়া হৈছিলে আপোনালোকে অকণমান হলেও তাৰ পৰা ৰিলিফ পাব মই আপোনালোকক দায়িত্ব সহকাৰে ক'ব পাৰো এইখিনি বহুত ক্লায়েণ্টক দিয়া হৈছে বহুত ক্লায়েণ্টে ইয়াৰ পৰা উপকাৰ পাইছে এইখিনি এটা তান্ত্ৰিক ট্ৰিপস হয় গতিকে আপোনালোকে তান্ত্ৰিক টুটকা হয় আপোনালোকে কৰিব আপোনালোকে অকণমান হলেও যে পৰিৱৰ্তন হ'ব সেই কথা খাটাং আৰু যদি তেনেকুৱা কিবা ব্লেক মেজিক বা তেনেকুৱা ডাঙৰ কিবা ডাৰ্ক এনাৰ্জি আপোনাৰ বাস্তু বা হোম ঘৰখনত আছে তেতিয়া হলে কোনোবা অভিজ্ঞ এক্সপাৰ্ট না বাস্তু কনসাল্টৰ লগত আপুনি যোগাযোগ কৰিব নহলে কোনোবা অভিজ্ঞ ভাল জ্যোতিষীৰ লগত আপুনি তেওঁৰ লগত যোগাযোগ কৰিব তেতিয়া হলে তেওঁ আপোনালোকক তেওঁ বাস্তু ভিজিট বা তেনেকুৱা কৰি কিবা আমাৰ শাস্ত্ৰত নিয়ম আছে তেনেকুৱা কৰিখিনি আপোনাক এই বিষয়ে পুৰা যদি 100% আপোনাৰ ঘৰখন ব্লেক মেজিকৰ কবলত জড়িত হৈ আছে তেতিয়া হলে তেওঁ আপোনাক উপকৃত কৰিব গতিকে আজিৰ ভিডিওটো ইমানে যদি কিবা বুজাত আপোনালোকৰ অসুবিধা হয় ভিডিওটোৰ কমেন্টত মোক জনাব মই নিশ্চয় আপোনালোকৰ উত্তৰখিনি দিম পুনৰবাৰ আপোনালোকক আৰু বিশেষ অনুৰোধ কৰিছো আপোনালোকে যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেন্টছ কৰিব শেয়াৰ কৰিব এনেকুৱা ধৰণৰ বিভিন্ন তান্ত্ৰিক বিষয়ৰ যিখিনি অসমত তেনেকুৱা কোনো এষ্ট্ৰলজাৰ বা কোনো তান্ত্ৰিকে আপোনালোকক আজিলৈকে দিছে বুলি মই দেখা নাই এনেকুৱা বিভিন্ন গুপ্ত বিষয়ৰ ওপৰত আলোচনা কৰি মই আপোনালোকক ভিডিও আকাৰৰ মাধ্যমে দিম আপোনালোকে বহুখিনি উপকৃত পাব গতিকে আজিলৈ ইমানে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা